Hello everyone, আপোনাক হলকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। আজি আপোনাক জনাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ থ্ৰু দি আপোনালোকে কোনকেইটা ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব পাৰিব। সো যদি আপুনি ভাবিছে 2024 ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিইটি পৰীক্ষা দিব বুলি ভাবিছে তেনেহলে আজিৰ ভিডিওটো আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। মই লাষ্ট ভিডিওত কৈছিলো আপোনাক সিইটি পৰীক্ষা থ্ৰু দি আপোনালোকে কোনকেইটা ডিপাৰ্টমেণ্টত যাব পাৰিব মই জনাম। সো বলক পলম নকৰিবলৈ আমাৰ ভিডিওটো আৰম্ভ কৰো। সো যদি আপুনি 2024 ত সিইটি পৰীক্ষা দিব বুলি ভাবিছে তেনেহলে আপোনালোকে সিইটি পৰীক্ষাৰ মাৰ্কস দি পেলাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ল'ব পাৰিব, ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট ল'ব পাৰিব, সেৰিকালচাৰ, হৰ্টিকালচাৰ, কমিউনিটি সায়েন্স, এফএনডি একেটা ডিপাৰ্টমেণ্টত আপুনি কমন এন্ট্ৰেন্স টেষ্টৰ মাৰ্ক বেচিছ ল'ব পাৰিব। সো যাৰ যিমান ৰেংক থাকে সেই ৰেংক অনুযায়ী আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। আপোনালোক ৰেংক অনুযায়ী আপোনালোক কাউন্সেলিঙত মাতিব, সেই কাউন্সেলিঙত আপুনি কোনটো ডিপাৰ্টমেণ্ট ল'ব বিচাৰে ল'ব পাৰিব। বহুত ষ্টুডেন্টৰ কনফিউজন থাকে যে এগ্ৰিকালচাৰৰ এন্ট্ৰেন্স বেলেগকে হয় নে ভেটেৰিনাৰী এন্ট্ৰেন্স বেলেগকে হয়। সো আপোনালোকৰ কনফিউজন কেইটা দূৰ কৰাৰ কাৰণে মই আপোনালোকক জনাব বিচাৰিম ভেটেৰিনাৰী হওক, এগ্ৰিকালচাৰ হওক, হৰ্টিকালচাৰ হওক, ফিচাৰী হওক, সেৰিকালচাৰ হওক সবৰ কাৰণে এটা এক্সামে হয় কমন এন্ট্ৰেন্স টেষ্ট, হেতু এআইইউয়ে কণ্ডাক্ট কৰে। সো সেই এন্ট্ৰেন্সৰ মাৰ্ক বেচিছ আপোনালোকৰ এডমিশ্যনটো হয়। যেতিয়া আপুনি কাউন্সেলিঙত যাব ধৰি লওক আপোনাৰ কমন ৰেংক 1 হয়, সো তেতিয়া আপোনাৰ হাতত প্ৰিফাৰেন্স সবকেইটা থাকিব। আপুনি এগ্ৰিকালচাৰ ল'ব পাৰিব, ভেটেৰিনাৰী ল'ব পাৰিব, ফিচাৰী ল'ব পাৰিব, সেৰিকালচাৰ হওক, হৰ্টিকালচাৰ হওক সব ডিপাৰ্টমেণ্টত আপুনি এডমিশ্যন ল'ব পাৰিব। এতিয়া আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কোনটো ডিপাৰ্টমেণ্টত এডমিশ্যন লয়। যদি আপুনি তেতিয়া কয় ভেটেৰিনাৰীত এডমিশ্যন ল'ব তেনেহলে আপুনি ভেটেৰিনাৰীতে ল'ব পাৰিব। যদি তেতিয়া আপুনি কয় ফিচাৰীত ল'ম বা এগ্ৰিকালচাৰত ল'ম আপোনাৰ ওপৰত ডিপেন্ড কৰিব। সো তেনেকৈ আপুনি ৰেংক অনুযায়ী আপুনি এডমিশ্যনটো ল'ব পাৰিব। সো যদি আপুনি এবাৰ প্ৰথমবাৰ এগ্ৰিকালচাৰ এন্ট্ৰেন্স দিব আৰু গম নাপায় কোনকেইটা সাবজেক্টৰ পৰা কোৱেশ্চন আহে আৰু কিমানটা কোৱেশ্চন আহে তেনেহলে আপোনালোকক মই জনাইছো এগ্ৰিকালচাৰৰ সিইটি এক্সামত টোটেল 160 কোৱেশ্চন আহিব ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজিৰ পৰা। সো তিনটা সাবজেক্টৰ পৰা 160 কোৱেশ্চনৰ পৰা 160 মাৰ্কস থাকিব আপোনালোকৰ। সো টাইম থাকিব আপোনালোকৰ 2 আৱাৰ্স। সো 2 আৱাৰ্সৰ ভিতৰত আপুনি 160 কোৱেশ্চন কৰিব লাগিব। আৰু যদি আপুনি ভাবিছে যে আপোনালোকে প্ৰিপাৰেচন কেনেকৈ কৰিব, কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব, মই প্ৰিভিয়াস ভিডিওত কৈছিলো মই আপোনালোকক সিলেবাসটো দি দিম যে কোনটো চেপ্টাৰৰ পৰা বেছি মাৰ্কসৰ কোৱেশ্চন আহিব আৰু কোনটোৰ পৰা অলপ কমকে আহিব। মোস্ট ওয়েটেজ চেপ্টাৰ আৰু লেস ওয়েটেজ চেপ্টাৰ কোনকেইটা হয় আপোনালোকক মই জনাই দিম। সো তাৰ আগত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো দবাই ৰাখিব যাতে এগ্ৰিকালচাৰৰ কিবা ইনফৰমেশন আহিলে আমাৰ চেনেলৰ পৰা আপোনালোকে সৰুতে পায়। সো ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ।